আমাৰ জেডিএছজি মহাবিদ্যালয়ৰ 5th সেমিষ্টাৰৰ ছাত্ৰী অৱশ্যে এতিয়া আমি দেখুৱাইছো ইয়াত পথাৰত ব্যস্ত হৈ আছে যিহেতু আহাৰৰ বতৰ খেতি পথাৰৰ বতৰ। নমস্কাৰ বন্ধু। জলপান খালে নেকি নে চাহে? হ'ব দেই। নমস্কাৰ বন্ধু। ৱেলকাম টু ৰোমান বৰুৱা পেজ এণ্ড ৰোমান আপডেট ইউটিউব চেনেল। আজি আপোনালোকক লৈ আহিছোঁ পথাৰলৈ। শাওনৰ বতৰ হ'বলৈ মাজত কেইটামান দিন বাকী আছে। এতিয়া আহাৰ মাহ আৰু সৰ্বত্ৰে এতিয়া ৰোৱনীসকলৰ গাত তত নাই। খেতিয়ক সমাজৰ যি কঠীয়া ৰোৱা পৰম্পৰা, ভূঁই ৰোৱা যি পৰম্পৰা মানে ভূঁই ৰোৱা, সেয়া আজি আমি আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ। আজি বিশেষ তাৎপৰ্য বহন কৰিছে নেশ্যনেল ছাৰ্ভিচ স্কিম ইণ্টাৰ্ণশ্বিপ কোৰ্চৰ অধীনতে ডিগ্ৰী 5th চেমৰ জেডিএছজি মহাবিদ্যালয়ৰ এইসকল ছাত্ৰী আৰু অকল ছাত্ৰীয়ে নহয় ছাত্ৰসকলো আহিছে আজি পথাৰত ভূঁই ৰুবলৈ। এয়া দেখুৱাবলৈ যত্ন কৰিছোঁ। যিহেতু আহাৰ মাহত এতিয়া পথাৰত ৰোৱনীসকলৰ গাত তত নাই, মানে খেতিয়ক ৰাইজৰ গাত তত নাই। তাৰ সমান্তৰালকৈ জেডিএছজি মহাবিদ্যালয়ৰো এইসকল ইণ্টাৰ্ণশ্বিপৰ ছাত্ৰ ছাত্ৰীসকলে কঠীয়াত ৰুবলৈ আহিছে। আমি প্ৰথম আজি নামিছে। কোনে কোনে প্ৰথমত নামিছে আজি? হাত ডাঙা। কোনে কোনে প্ৰথম? এইফালে জীৱনত প্ৰথমবাৰ কঠীয়া ৰুইছে, ইয়াৰ পথাৰত নামিছে। জেডিএছজি মহাবিদ্যালয়ৰ সকলো দিশতে পাৰ্গত হ'ব লাগিব। অকল যে বিদ্যায়তনিক ক্ষেত্ৰতেই তেওঁলোকে প্ৰথম, দ্বিতীয়, তৃতীয় এনেধৰণৰ কথা বতৰাবোৰ নহয়, লগতে আমাৰ এইফালে বাইদেউহঁতেও কঠীয়া ৰুলে নাই? মই হা ভাল লাগে নে বেয়া লাগে? কি কি খোৱা বোৱা আছে নাই? তামোল পাণ? তামোল আছে, বিস্কুট, তাৰপিছত ভুজিয়া বুনিয়াও খাইছে। আৰু জলপান দিয়া নাই। মোৰ জলপানৰ ধান্দাত আহিছোঁ। মানে পথাৰত জলপান খোৱাৰ আনন্দটো বৰ বেলেগ, হয় নাই? হোটেলত যিটোৱে খাওক, কিন্তু পথাৰত খাই বৰ টেষ্ট লাগে। আমাক নোখোৱাই। প্ৰথমে বাৰু চাহ ভুজিয়া বুনিয়া ঠাণ্ডা পানী এইবোৰ আছে। বাকী আমি সেয়া পথাৰৰ মাজলৈ অলপ পাছতে আপোনালোকক লৈ যাম। মহাবিদ্যালয়ৰ উপাধ্যক্ষ প্ৰশান্ত শইকীয়া ছাৰো ইয়াতে আছে। আমি ছাৰৰ পৰাও কথা বতৰাখিনি জানিম। কি কঠীয়া জানো মই এতিয়ালৈকে গম পোৱা নাই। ছাৰ কি কঠীয়া? ৰঞ্জিত ধানৰ কঠীয়া। আমাৰ এয়া ছাৰ প্ৰশান্ত শইকীয়া ছাৰ, জেডিএছজি মহাবিদ্যালয়ৰ উপাধ্যক্ষ। ছাৰ জেডিএছজি মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে NEP 2020 চনৰ অধীনত NSS ৰাষ্ট্ৰীয় সেৱা যোজনা ইণ্টাৰ্ণশ্বিপ কোৰ্চ হিচাপে তেওঁলোকে আজি কৃষি কৰ্মত জড়িত হৈছে। বিশেষকৈ এই সময়ত যি আমাৰ ধান খেতি আমাৰ লগোৱাৰ যিটো ভূঁই ৰোৱা কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিছে। মুঠ 26 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই কামত জড়িত হৈছে আৰু তেওঁলোকে ভাল পাইছে। আৰু কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আজিও এতিয়ালৈকে আজি তাৰিখলৈকে জীৱনত ভূঁই ৰোৱা কামত জড়িত হোৱাই নাই। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীয়েও খুব উৎসাহেৰে ভূঁই ৰোৱা কামত অংশগ্ৰহণ কৰিছে। আমি মহাবিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় ডক্টৰ জয়ন্ত গগৈদেৱৰ নেতৃত্বত বিভিন্ন বিষয়ত ইণ্টাৰ্ণশ্বিপ কোৰ্চ ছাত্ৰ ছাত্ৰীসকলে কৰিছে। আজি ৰাষ্ট্ৰীয় সেৱা যোজনা অৰ্থাৎ NSSৰ ইণ্টাৰ্ণশ্বিপ কোৰ্চৰ অধীনত এই আমি কাৰ্যসূচী আমি হাতত লৈছোঁ। জ্যোতিপুৰ গাঁৱৰ যি ধান খেতি ৰোৱাৰ পথাৰ, তাত তেওঁলোকে নিয়োজিত হৈ আছে। আমি ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ আৰু আশা প্ৰকাশ কৰিছোঁ যে উঠি অহা প্ৰজন্মই এই কৰ্মৰ জৰিয়তে তেওঁলোকে বাস্তৱ অভিজ্ঞতা অনুভৱ কৰিবলৈ যত্ন কৰে, চেষ্টা কৰে আৰু ইয়াৰ জৰিয়তে ভৱিষ্যতে তেওঁলোকে খেতিৰ স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব সহকাৰে প্ৰদান কৰি তেওঁলোকে এই ধৰণৰ এটা বৃত্তি হিচাপে, জীয়াই থকা এটা বৃত্তি হিচাপে বিবেচনা কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। এই উদ্দেশ্যে আমি এই কাৰ্যসূচী হাতত লৈছে। ধন্যবাদ। হয়, এই যিটো NEP নতুন শিক্ষানীতি, যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি যিটো হৈছে, তাত যিটো এনেকুৱা ধৰণৰ বৃত্তিমুখক যিবিলাক আঁচনি অন্তৰ্ভুক্ত কৰিছে, ইয়াৰ দ্বাৰা আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰভূত উপকৃত হ'ব। এই যে পথাৰত ল'ৰা ছোৱালীখিনিয়ে যে এই মাটিৰ লগত যিটো সংক্ষিপ্ত হৈ তেওঁলোকে কাম আৰম্ভ কৰিছে, ই তেওঁলোকৰ জীৱনৰ বাবে এক প্ৰেৰণা, এক অনুপ্ৰেৰণা হিচাপে কাম কৰিব আৰু খুব প্ৰশংসনীয় পদক্ষেপ। মাটিৰ গুণ আৰু এই মাটিৰ লগত যিটো সম্পৰ্ক, এইটো আকৌ পুনৰ এষ্টাব্লিছ কৰাই নহয়, আচলতে তেওঁলোকক
এই মাটিৰ প্ৰতি কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাটো মহাবিদ্যালয়খনৰ অন্যতম প্ৰধান উদ্দেশ্য। এনেকুৱা বহুত আঁচনি লৈছে আৰু NSSৰ আজি প্ৰশান্ত শইকীয়াৰ নেতৃত্বত যিটো কাৰ্যসূচী এই পথাৰত কঠীয়া ৰোৱাৰ যিটো ব্যৱস্থা কৰিছে সঁচাকৈ প্ৰশংসনীয়, অভিভূত। আমাৰ JDSG মহাবিদ্যালয়ৰ 5th ছেমিষ্টাৰৰ ছাত্ৰী অৱশ্যে এতিয়া আমি দেখুৱাইছো এয়া পথাৰত ব্যস্ত হৈ আছে, যিহেতু আহাৰৰ বতৰ, খেতি পথাৰৰ বতৰ আৰু অসম যিহেতু কৃষিভিত্তিক ৰাজ্য, ভাৰতবৰ্ষৰ কৃষিভিত্তিক ৰাজ্য, গতিকে আমাৰ JDSG মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী আছে, ছাত্ৰীৰ পৰা অকণমান মনৰ কথা জানি ল'ম। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, ভাল লাগিছে। আৰু ছাৰ আমি যিহেতু পঢ়া শুনা ক্ষেত্ৰত বোলে ন, পঢ়া শুনা ক্ষেত্ৰতো আমি খেতি বাতি বা সকলো দিশতে আগবাঢ়িব লাগিব। ছাৰে আমাৰ NSS ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে এয়া জ্যোতিপুৰ গাঁৱত ভূই ৰোৱা কাৰ্যসূচীলৈ লৈ আহিছিলে। কিমান বিঘা ৰুলা? আজি 2-3 বিঘামান হ'ল আৰু 3 বিঘা ৰঞ্জিত। আৰু কি কবা যিসকল ছাত্ৰ ছাত্ৰীয়ে পথাৰ দেখি পোৱা নাই? এতিয়া বহুতো বন্ধু বান্ধৱীয়ে যিহেতু পথাৰ নামিয়ে পোৱা নাই, বোকা মাটি চুইয়ে পোৱা নাই, তেওঁলোকো আজি আগবাঢ়ি আহিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। কিমানজন ছাত্ৰ ছাত্ৰী? আজি 26 জন আছে। তুমি আগে পাছে ৰুইছানে? ৰুইছো। এয়া আমি দেখুৱাইছো আপোনালোকক, JDSG মহাবিদ্যালয়ৰ সেয়া ছাত্ৰী, অকল ছাত্ৰীয়ে নহয়, আমাৰ সমানে আমাৰ এয়া ছাত্ৰসকলো এনেধৰণে 30 বছৰ বয়সতো তেখেতে এতিয়াও খেতি পথাৰত নামি নিজৰ বছৰটোৰ বাবে যি কৃষি কৰ্ম মানে ধানমুঠি যোগাৰ কৰে, কি ক'ব, কেনেকুৱা মানে ধৰক অনুভৱ? আছো আৰু মানে মই কৰি মেলি খাই আছো আৰু কৃষিৰ লগতে জড়িত হৈ আছো। লগতে এতিয়া ব্ৰইলাৰ ফাৰ্ম এখন খুলিলো, ব্ৰইলাৰ ফাৰ্ম খুলি পেলাই তাতে জড়িত হৈ আৰু কৃষিৰ লগতে সেইটো কৃষি তুলি ধৰি ফিচাৰীও আছে, লগতে ফিচাৰী এটা আছে। কষ্টৰ বিনিময়তে আচলতে দুবেলা দুমিঠি প্ৰতিজনে ভাৰতবৰ্ষৰ বুলিয়ে নহয়, পৃথিৱীত যি লোক আছে যিসকলে খেতি নকৰে, তেখেতসকলে ঘৰতে বহি আৰামছে খাব পৰা হৈছে খেতিয়কসকলৰ কাৰণে। গতিকে খেতি অবিহনে আচলতে কোনো এটা জাতি জীয়াই নাথাকে, সেই কথাটো সত্য। আৰু সেই শিক্ষা প্ৰদান কৰিছে JDSG মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জয়ন্ত গগৈ আৰু উপাধ্যক্ষ আমাৰ এয়া মোৰ শ্ৰদ্ধাৰ ককাইদেউ প্ৰশান্ত শইকীয়া ছাৰৰ নেতৃত্বতে এনেধৰণে আজি জ্যোতিপুৰ গাঁৱৰ এয়া পথাৰত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ NSSৰ অধীনত এনেধৰণৰ যি ইণ্টাৰ্ণশ্বিপ আছে সেই ইণ্টাৰ্ণশ্বিপত ব্যস্ত হৈ থকা পৰিৱেশটো আমি আপোনালোকক দেখুৱাইছোঁ। ভাল লগা পৰিৱেশ। আচলতে ময়ো আগতে ৰুব পাৰিছিলোঁ, আজি ৰুব পাৰিম নে নোৱাৰিম কোনো গেৰাণ্টি নাই। এবাৰ ৰুই চাবলৈ মন আছিল, তথাপিতো অৱশ্যে পথাৰলৈ বুলি ক'লে এটা পোচাকৰ প্ৰয়োজন আছে। আমি তেনেধৰণে পোচাক পৰিহিত নহয়, সেইটোৰ বাবে আজি বোকাত নানামো। কিন্তু আমি অলপকৈ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। জানিম আমাৰ ইয়াত ডেকাসকল অকল যে বাইক এখন লৈ যে ঘূৰি ফুৰে তেনেকুৱা নহয়, শিক্ষাৰ লগতে এনেধৰণৰ ব্যৱহাৰিক যি কাৰ্য সেই কাৰ্য গ্ৰহণ কৰিছে। আমি অকণমান কথা পাতি ল'ম। কেনেকুৱা লাগিছে? প্ৰথমবাৰ নে কেনেকুৱা লাগিছে? ভালে লাগিছে ৰুবলৈ। মানে আমাৰ ধৰক বহুতে আগতে এনেকৈ ৰুই পোৱা নাই, ৰুইছেহি। আজি আমি ছাৰৰ জৰিয়তে ইয়াত ৰুইছোঁহি। আৰু অকল যে আমাৰ পঢ়া শুনাতেই অকল জীৱনটো চলি যাব সেইটো কথা নাই নহয়। আমাৰ প্ৰতিটো কামতে বোলে যে আমি চাকৰি এটা কৰিবলৈ পাম সেইটো বুলি কথা নহয়। আমি বিশেষকৈ অসম এখন খেতি প্ৰধান দেশ ৰাজ্য, আৰু গতিকে খেতি কৰি চলিব লাগিব। আৰু তাকে কেনেধৰণে কৰা হৈছে, আৰু আজিকালিও প্ৰতিটো বস্তুৱে ধৰক মেডিচিনৰ থাকে, গতিকে আমি নিজে কৰিছোঁ আৰু খাবলৈ পাম আৰু মেডিচিন নিদিয়াকৈ ভাল এটা সুখাদ্য। JDSG মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ NSSৰ অধীনত আজি এনেধৰণে পথাৰত নামিল। ভাল লগা এটা পৰিৱেশ। আমি প্ৰশান্ত শইকীয়া ছাৰকো ধন্যবাদ জনাইছোঁ। ছাৰ ধন্যবাদ জনাইছোঁ। ঠিক আছে। আৰু খোৱা বোৱা কাহিনীটো কি হ'ব? খোৱা বোৱা তেওঁলোকক চাহ খোৱালোঁ। দুপৰীয়া আহাৰ জলপান পথাৰত আচলতে জলপান হয়, কিন্তু জলপানৰ ব্যৱস্থা কৰা নাই, ডাইৰেক্ট ভাতেই খাব। ভাত আৰু চিকেন মোৰ ঘৰতে এইটো ব্যৱস্থা কৰিছোঁ। এতিয়া তেওঁলোকে ৰোৱা কাৰ্য শেষ কৰি তেওঁলোকে সকলোৱে মানে হাত ভৰি ধুই পেলাই মোৰ ঘৰলৈ যাব। তাতে মোৰ গৃহিণীয়ে বনাইছে তেওঁলোকৰ কাৰণে দুপৰীয়া আহাৰ, তাতে এসাঁজ খুৱাম বুলি ভাবিছোঁ। কাৰণ ছাত্ৰ ছাত্ৰী মানে আমাৰ নিজৰে সন্তান বুলি ভাবোঁ। গতিকে ভাল লাগিছে তেওঁলোকে গোটেইখিনি ছাত্ৰ ছাত্ৰীখিনি আহিলে আৰু আহি পেলাই এইখিনি কামত জড়িত হৈছে আৰু যথেষ্ট উৎসাহ উদ্দীপনাৰে তেওঁলোকে ঘৰুৱা কামত জড়িত হৈছে। খুব ভাল লাগিছে। গতিকে ছাত্ৰ ছাত্ৰী আছে ইয়াত আছে মানে নুমলীগড়ৰ পৰা আৰম্ভ কৰি একদম ডালামাৰালৈকে আছে, আৰু কঁহৰাৰ পৰাও আহিছে বিভিন্ন মানে সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী, কাৰ্বি ছাত্ৰ ছাত্ৰী, মিচিং, আমাৰ চাহ জনগোষ্ঠী,
গতিকে এই ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে ভূঁৰুৱা কামত অংশগ্ৰহণ কৰিছে, ভাল লাগিছে। আজি তেওঁলোকে আমাৰ যি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তেওঁলোকে নিজা ই ৰিক্সাৰ জৰিয়তে ভিতৰুৱা জ্যোতিপুৰ গাঁৱৰ যি আমাৰ ধান খেতি পথাৰ তাত নামিছে। গতিকে তেওঁলোকে নিজা খৰচত এই ধৰণে আহিছে। আমি কোনো ধৰণৰ যাতায়াতৰ ব্যৱস্থাটো আমি দিয়া নাই। গতিকে সেইকাৰণে তেওঁলোকে খুব ভালভাৱে উৎসাহেৰে আহিছে আৰু কাম কৰিছে। গতিকে আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আমি সাধাৰণতে এই কামৰ যোগেদি ধন্যবাদ জনাইছোঁ আৰু সাংবাদিকসকলকো ধন্যবাদ জনাইছোঁ। তেখেতসকলে আহি তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে, চাইছে আৰু তেওঁলোকে অনুভৱ শ্বেয়াৰ কৰিছে। খুব ভাল লাগিছে। এই পৰিৱেশ যাতে অব্যাহত থাকে এইটো কামনা কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলেও খেতি কি বস্তু অকণমান বাস্তৱিক উপলব্ধি কৰিবলৈ আমি আপোনালোকক লৈ আহিলোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এইফালে দেখিছে নাই গাঁৱলীয়া এটা পৰিৱেশ কিমান ধুনীয়াকৈ পৰিটো চাওক। এয়া ডাঙৰ ফিচাৰী এটা আছে, এইফালে ঢেৰ খেতি বাতি আছে। এইয়া টিপটপকৈ